পকৰা 10 টকাৰ 10টা দিছোঁ। তাৰপিছত আৰু ইয়াত তাৰে লগত চাটনিটো আছে, কলফুলৰ চাটনিটো। তাৰপিছত আৰু এই পিঠা আৰু কোনোবাই চাহৰ লগত খালে দি দিওঁ আৰু এনেকৈ। এইটো আৰু কোনো হেৰি নাই, দাম নাই আৰু কিবা এটা হিচাপ হেৰি কৰি দি দিওঁ আৰু হিচাপ। আৰু এই পিঠা 5 টকাৰো আছে, 10 টকীয়াও আছে। চাহ আপুনি বহুতো খাইছে। চাহ তৈয়াৰ কৰা হয় গাখীৰ, পানী, চাহপাত বা চেনিৰে। কিন্তু আজি আপোনালোকক দেখুৱাম কলগছৰ পানীৰে কেনেকৈ চাহ তৈয়াৰ কৰে। মই নুনমাটিত উপস্থিত আছোঁ। নুনমাটিত এগৰাকী অসমীয়া যুৱতীয়ে বা এগৰাকী বাইদেৱে তেখেতে আজি 7 মাহ ধৰি তেখেতে কলগছৰ পানীৰে বা কলপাতেৰে বা কলডিল যি আছে, কলডিলে তেখেতে বিভিন্ন ধৰণৰ চাহৰ লগতে যি পকৰা, পিঠা তেওঁ নিৰ্মাণ কৰি আহিছে। গতিকে সেইগৰাকী বাইদেউৰ লগত উপস্থিত আছে, তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। বাইদেউ পোনপ্ৰথমে নমস্কাৰ। যিহেতু চাহ বিভিন্ন ধৰণৰ আছে বা বিভিন্ন ধৰণে পানী, গাখীৰ বা চাহপাত চেনিৰে তৈয়াৰ কৰে, কিন্তু আপুনি এবাৰ বেলেগ ধৰণৰ যিহেতু কলগছৰে আপুনি কলগছৰ পানী বা কলপাতেৰে আপুনি তৈয়াৰ কৰিছে। কেতিয়াৰ পৰা এই মনত আপোনাৰ এই ভাৱটো আহিলে? এইটো আজি 1 বছৰ হৈ গ'ল। মই ঘৰতে প্ৰথমে হেৰি কৰিছিলোঁ, আৰম্ভ কৰিছিলোঁ। তাৰপিছত ভাবিলোঁ আৰু এইবাৰ ওলাই আহিলোঁ যে মই মানুহখিনিক আৰু দৰ্শকসকলক খুৱাই কিনে দেখুৱাম আৰু বস্তুখিনি ভাল পালে আৰু ভাল লাগে আৰু দৰ্শকসকলে। সেইকাৰণে মই বিশেষ অসুবিধাৰ কাৰণে ওলাই আহিলোঁ ঘৰৰ। চাহত আপুনি কি কি বস্তু দিয়ে? চাহত কলগছৰ পানীখিনি আৰু তাতে তেজপাত আৰু গুড়েদি বনোৱা যায়। আৰু চাহপাতটো থাকে, কলপাতৰ গুড়া দি পাতটো শুকাই কিনে গুড়া কৰি সেনেকৈও দিয়া যায়। যিহেতু চাহৰ লগত আপুনি পকৰা দিয়ে বা পিঠা দিয়ে, গতিকে এই পকৰাটো আপুনি কিহেৰে বনায়? পকৰাটো কলগছ, কলফুল আৰু কলো থাকে। কলগছডালৰ গোটেই বস্তুখিনিয়ে থাকে পকৰা, একোৱে পেলাই নিদিয়ে। লগতে এই দোকানখনত চাহ, পকৰা আৰু কি কি সামগ্ৰী আপুনি বিক্ৰী কৰি আহিছে? আৰু সেই পাতে বান্ধা পিঠা, চুঙা পিঠাও মাজে মাজে আনো। আৰু এই নাৰিকল দিয়া পিঠা, তাৰে লগত কলফুলটো দিয়া যায় এনেকৈ। গতিকে আৰু এই কলগছটো আপুনি ক'ত বনায়? কেপচিকাম, এইটো আমাৰ পাহাৰৰ ওপৰত আছে। পাহাৰৰ ওপৰত সেই বাগানৰ পৰা আনো আৰু কাৰোবাক কিনি কওঁ, ঘৰে ঘৰে যায় সেনেকৈ লৈ আহোঁ। কিন্তু অকণমান আগতে আপুনি জনাইছে বিভিন্ন ধৰণৰ চাহত গতিকে যিহেতু চেনি দিয়ে, কিন্তু আপুনি চেনিৰ সলনি এটা বস্তু দিয়ে, কি বস্তু দিয়ে? গুড়টো দিয়া যায়। গুড়টো আৰু দিলে ঔষধি গুণ থকা বস্তু কিছুমান দিয়ে। এতিয়া ঔষধি থকা গুণ মানে কলগছৰ পানীটোৱে দিয়া যায়, সেইটোৱে ঔষধি গুণ। আৰু তাৰে শিৰাটো দিব পাৰি কলগছৰ। যিহেতু আপুনি বিবাহ যে 7 মাহ 8 মাহ ধৰি দি আহিছে বা আপুনি কলপাতৰ যি গুণ আছে, এই গুণ বিষয়ে জানে, এই চাহটো খালে কি ধৰণৰ উপকাৰ হয় বুলি জানে? উপকাৰ মানে মানুহখিনি প্ৰায় জানে। এইটো যিহেতু কলপানীখিনি মানুহবোৰে ব্যৱহাৰ কৰেই, তাৰে গুণাগুণটোও জানে। লিভাৰৰ তাৰমানে বহুত হেৰি হয়, লিভাৰটো চাফা থাকে, কিডনীৰ প্ৰব্লেমটো সমস্যাটো দূৰ হয় এনেকৈ আৰু কয় আৰু মানুহবোৰে। আৰু থাইৰয়ডৰো প্ৰব্লেমটো তাৰমানে এইটো কমি আহে আৰু এইটো বেমাৰ। আপোনাৰ বাইদেউ নামটো আৰু ক'ত ঘৰ আপোনাৰ? মোৰ নাম সুমন তালুকদাৰ, মোৰ নলবাৰী গোপাল বজাৰ। কিমান দিন হ'ল দোকানখন দিব? 7 মাহ। ঘৰত কোন কোন আছে আপোনাৰ? মোৰ শাহু আৰু হাজবেণ্ড আৰু মোৰ 2টা ল'ৰা, আৰু মই 5জন আমাৰ পৰিয়াল। গ্ৰাহকৰ কেনেদৰে সঁহাৰি পাইছে আপুনি? গ্ৰাহকৰ ফালৰ পৰা মই বেয়া পোৱা নাই, ভালে পাইছোঁ। গোটেই গ্ৰাহকখিনি ভালে পাইছে। নিশ্চিতভাৱে এগৰাকী বাইদেৱে, নলবাৰীৰ এগৰাকী বাইদেৱে এই গুৱাহাটী মহানগৰীৰ নুনমাটিত তেখেতে কলগছৰ পাতেৰে বা কলপাতেৰে তেখেতে তৈয়াৰ কৰি আহিছে চাহ। আৰু দেখুৱাইছোঁ এই ধৰণৰ তেওঁ পকৰা হওক বা যে কলডিলৰ যি এই পাত আছে, এই কলডিলৰ পাতত তেখেতে যিবোৰ খাদ্য বস্তু দিয়ে, পকৰা হওক বা যিবোৰ খাদ্য মানুহে খায়, সেইবোৰ বস্তু ইয়াত দি আহিছে কলডিলৰ কলডিল। আন এগৰাকী খুৰা আছে, খুৰা তেখেতৰ পৰা আমি কিছু তেখেতে এগৰাকী গ্ৰাহক বা তেখেতে বিভিন্ন সময়ত তেখেতে চাহ খাব আহে বা পকৰা খাব আহে। খুৰাৰ পৰা কিছু জানিম যে খুৰা এখন বেলেগ ধৰণৰ যিহেতু এই কলপাতৰ বা কলডিলেৰে চাহ নিৰ্মাণ কৰে বা যি পকৰা নিৰ্মাণ কৰি আছে, কেনেকুৱা পাইছে আপুনি? খাই ভাল লাগিছে। আমাৰ অসমীয়া খাদ্য হিচাপে সুপৰিচিত আৰু খাই তৃপ্তি পায়, প্ৰত্যেকে ভাল পায়। এইটো কলফুলৰ, কলপচলা, কেঁচা কলৰ যিকোনো পকৰীতে এইটো লগতে বনাই, লগতে দেই। আৰু কলগছৰ চাটনিও দেই, কলগছৰ পানীৰ চাহো লগতে দেই। খাই ভাল পাওঁ আমি।
হয়, নিশ্চিতভাৱে এগৰাকী গ্ৰাহকে বিভিন্ন সময়ত তেখেতে খাই আহিছে আৰু দেখুৱাইছোঁ আমি এখন তেওঁলোকে ফলক লগাই ধৰিছে, যিহেতু এই ফলকখনতে দেখুৱাম মই লিখাই আছে যে ইয়াতে কলগছৰ কলপাতৰ পকৰা, কলডিলৰ পকৰা আৰু বিভিন্ন ধৰণৰ এই কলগছৰ পৰা তৈয়াৰ কৰা যিবোৰ খাদ্য আছে এই খাদ্যসমূহ তেওঁলোকে তৈয়াৰ কৰি আছে প্ৰায় 7 মাহ ধৰি। বিভিন্ন ঠাইৰ লোকসকল আহিছে, তেওঁলোকে এই খাদ্যবোৰ খাইছে। এয়া দেখুৱাইছোঁ তেওঁক যে কলপাত দিয়া পিঠা এই পইঠা নিৰ্মাণ কৰিছে, কলডিলৰ পৰা বনাইছে বা পকৰাই বনাইছে। এনেধৰণৰ বিভিন্ন খাদ্য তেওঁ নিৰ্মাণ কৰিছে। যিসকল গ্ৰাহক আছে এই গ্ৰাহকসকলে যদি ক'ৰবাত খাব বিচাৰে আহিব পাৰে। নুনমাটিৰ যি পেট্ৰল পাম্প সন্মুখতে আছে এইখন দোকান। আৰু আপোনালোক জনাব পাৰিছোঁ যে কলডিল বা কলপচলাৰ বিভিন্ন যি কলপাতৰ পকৰা বনাই কলডিলৰ পৰা ওলোৱা যিটো পানী, এই পানীৰে তৈয়াৰ কৰি আহিছে চাহ। আৰু এই সুস্বাদ্য চাহবিধ খাবৰ কাৰণে বিভিন্ন ঠাইৰ লোক আহা বুলি ইতিমধ্যে তেখেতে জনাইছে। আমিও খালোঁ, অতি সুন্দৰ। আৰু চেনি তেখেতে ব্যৱহাৰ নকৰে, যিহেতু চেনি তেখেতে ব্যৱহাৰ নকৰি গুড় ব্যৱহাৰ কৰে। সেই গুড় ব্যৱহাৰ কৰা যিটো চাহ, এই চাহটো অতি সুন্দৰ হৈছে। আপোনালোকৰ যদি খাব বিচাৰে নুনমাটিৰ এই ঠাইডোখৰত আহক। বাইদেউ যিহেতু নলবাৰীৰ বাসিন্দা, নলবাৰীৰ অসমীয়া এগৰাকী মহিলা, তেখেতে অতি সুন্দৰভাৱে এই চাহ আৰু পকৰা হওক বা বিভিন্ন ধৰণৰ পিঠা তৈয়াৰ কৰি অহা দেখা পোৱা গৈছে।